অনলাইন দিয়ে কেনেকুৱা ধৰণৰ দিয়ে তো আমাৰ আগতে কি হৈছে Hello guys, good morning. Welcome back to my brand new vlog. আৰু মাজে মাজে কি হয় গেপ লৈ ভিডিও বিলাক বনাব লগিয়া হৈছে কাৰণ ঘৰটো অলপ ব্যস্ত হৈ আছো দেখিছে আপোনালোকে হেনা ভিডিওটো দিলো আৰু কেলে মই ভিডিও বিলাক দিবলৈ পৰা নাই আৰু গটিকে ঘৰত যিহেতুকে ভিডিও বনাবলৈ সুবিধা হোৱা নাই সেইকাৰণে পাছফালে আহি লৈছো তো বেছি দেৰি নকৰি বলক ভিডিওটো আজি আৰম্ভ কৰি দিও আৰু ইতিমধ্যে আপোনালোকে থাম্বনেলখন চাই কিহৰ ওপৰত ভিডিওটো বনাম হেতু গমেই পাইছে বলক আৰম্ভ কৰি দিও আৰম্ভ কৰি দিছো ভিডিওটো আৰু ভাইটি এজনে খুব ধুনিয়া কমেন্ট এটা কৰিছে তো সেই কমেন্টটো মোৰ মনতো অহা নাছিল তো আপোনালোকে এনে ধৰণে কমেন্ট বিলাক কৰি থাকিলে মই বনাবলৈ ভিডিও বিলাক সুবিধাও হয় আৰু কমেন্টটো কৰিছে যে স্যালাৰি বিলাক সময়মতে দিয়ে নে নিদিয়ে আৰু কিমান তাৰিখৰ ভিতৰত দিয়ে মাহটোৰ কোনটো তাৰিখৰ ভিতৰত স্যালাৰিটো দিয়ে আৰু কোনটো কোম্পানীয়ে সময়মতে স্যালাৰি দিয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে তো খুব সুন্দৰ প্ৰশ্ন তো সক আপোনালোকক আগতেও কৈছো যে পাঁচটা আঙুলি কেতিয়া সমান হয় আৰু ঠিক তেনে ধৰণে আমাৰ প্ৰাইভেট কোম্পানী বিলাক আমাৰটো যিমান প্ৰাইভেট কোম্পানী আছে ডেটটো বান্ধি দিয়া হৈছে আমাৰ ফালৰ পৰা 10 তাৰিখ কিন্তু কি হয় কিছুমান কোম্পানীয়ে 10 তাৰিখ মানে 5-10 তাৰিখৰ আগতো দি দিয়ে 5-6-7 তাৰিখেও দি দিয়ে কিছুমানৰ 1 তাৰিখেও দি দিয়ে কিছুমানে কিন্তু কি হয় 10 তাৰিখৰ পাছতো দিয়ে মানে 10 তাৰিখ অলপ দিনো হৈ যায় তো অলপ মেনেজ কৰিবলগিয়া হৈ যায় আৰু কিনো প্ৰাইভেট কোম্পানী কিন্তু ইমানো আগৰৰ নিচিনা দেৰি নকৰে আগতে কি হয় একদম এমাহ দুমাহ তিনিমাহ মানে এমাহ পেন্টিং থাকেই মানে আপোনালোকৰ স্যালাৰি পাবৰ কাৰণে তো আজিকালি কি হয় 10 তাৰিখ 14 তাৰিখ মান পায়গৈ তো এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰবলেম নহয় কিন্তু সময়মতে দিয়াটো ভাল হয় বুলি ভাবো আমাৰ যেহেতুকে 10 তাৰিখটো বান্ধি দিয়া হয় তো সেই 10 তাৰিখে দিলে মানে ভাল হয় বুলি ভাবো কিন্তু নিদিয়ে উপায় কিনো কৰিব আৰু তো হয় কেতিয়াবা আগতেও দি দিয়ে মানে প্ৰতি মাহে দেৰি হয় এনেকুৱা নহয় কোনোবা এটা মাহত দেৰি হৈ যায় কোনোবা এটা মাহত সোনকালে হৈ যায় সেইকাৰণে আমাৰ ক'বলগীয়া ইমান হেৰিও নাথাকে তো তেনেকুৱা ধৰণৰ মানে স্যালাৰিটো আমাৰ স্যালাৰি দিয়া তাৰিখটো হৈছে 10 তাৰিখৰ ভিতৰত দিব লাগে আমাৰ লিখা বা চুক্তি মতে তো তেনেকুৱা ধৰণৰ অলপ আগা পিছা হৈ যায় আৰু কি হয় কিছুমান কোম্পানীয়ে আগতেও দি দিয়ে কিছুমান কোম্পানীয়ে পাছতো দি দিয়ে কৈছে কথাটো তেনেকুৱা ধৰণে স্যালাৰি বিলাক দিয়ে আৰু কিছুমানৰ মনত ডাউট হৈ থাকিব পাৰে স্যালাৰিটো হাতে দিয়ে নে অনলাইন দিয়ে কেনেকুৱা ধৰণৰ দিয়ে তো আমাৰ আগতে কি হৈছিলে হাজিৰা দিয়াৰ নিচিনা কি হয় অফিচত যাব লাগে লাইন পাতি পইচাটো ল'ব লাগে তো আগতে তেনেকুৱা ধৰণৰ হৈছে কিন্তু আজিকালি তেনেকুৱা ধৰণৰ নহয় আমাৰ যেনেকৈ গভৰ্ণমেণ্ট জব যিসকলে কৰি আছে যে চৰকাৰী কৰ্মচাৰী যিসকল আছে তেওঁলোকৰ স্যালাৰিটো কেনে ধৰণে সোমায় ঠিক তেনে ধৰণে আমাৰ অনলাইনৰ যোগেদি বেংকৰ যোগেদি আমাৰ সোমায় তেনেকুৱা ধৰণৰ সোমায় আৰু আপোনালোকৰ মনত এইটো কনফিউজ হৈ থাকিব পাৰে যে প্ৰাইভেট কোম্পানী বিলাকে কোনটো বেংকৰ লগত লেনা দেনা কৰে তো আমাৰ কোনো ধৰণৰ এটা বিশেষ বেংক নাই যে ষ্টেট বেংকে আমাৰ লেনা দেনা হয় বা এলাহাবাদ বেংকে লেনা দেনা হয় তেনেকুৱা নহয় আমাৰ যিকোনো বেংক হলে আপোনাৰ বেংকৰ একাউণ্ট হলে হৈ যায় আপোনাৰ বেংকত যিকোনো বেংকত একাউণ্ট থাকিলেই আপোনাৰ স্যালাৰিটো সোমাব বা পাব তো ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তো কথাটো বুজি পাইছে আৰু আমাৰ স্যালাৰি দিয়া প্ৰসেসটো তেনেকুৱা ধৰণৰ তো এনেকুৱা ধৰণে আগা পিছা হৈ যায় আৰু প্ৰাইভেট কোম্পানী বুলি ক'লে বুজি পায় আৰু কেনেকুৱা ধৰণে হয় তো আগৰ নিচিনাকৈ কিন্তু অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় যিমানখিনি আগতে অসুবিধা বা প্ৰবলেম আমি ফেস কৰিবলগীয়া হৈছে আজিকালি তেনেকুৱা ধৰণৰ এনেকুৱা প্ৰবলেম নাথাকে যে 2-3 মাহ স্যালাৰি লেট দিব কেতিয়াবা কম দিব কিবা হাফ স্যালাৰি দিব কেতিয়াবা আধা হুমিয়াই দিয়ে এনেকুৱা ধৰণৰ নহয় আমাৰ যিটো পেমেন্ট থাকে গোটাকৈ যদি 20000 পায় আপুনি মাহে মন্থলি 20000 টকাই পাব তাত কোনো ধৰণৰ কাটি কুটি এনেকুৱা ধৰণৰ হেনেকুৱা নিদিয়ে তেনেকুৱা সিস্টেম নাই তো আই হোপ আজি ভিডিওটো আপোনালোকে চাই বুজি পাইছে বা অকমান হলেও আপোনালোকৰ মনৰ পৰা কনফিউজটো আঁতৰিছে যে স্যালাৰি বিলাক কেনেকৈ দিয়ে কি হয় তো ভিডিওটো চাই ভাল পালে যদি তেতিয়া হলে লাইক এটা কৰিব আৰু এনে ধৰণৰ কমেন্ট বিলাক কৰি থাকিব আৰু এনে ধৰণৰ ভিডিও বিলাক চাবলৈ যদি বিচাৰে তেতিয়া হলে মোৰ চেনেলটো গৈ সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালোকৰ নটিফিকেশনটো আপোনাৰ ওচৰলৈ যায় তো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিওটো সামৰিছো জয় অসম
Behind the